নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা মিহিদানাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া হোলি আহিছে, আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? একেবাৰে সহজ পদ্ধতিত আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিহিদানা বনাবলৈ বাতি বেচন লৈছোঁ। আপোনালোকে জোখটো ভালদৰে চাই যাব, একেবাৰে সহজতে বনাব পাৰিব। বেচন বাতি আমি চালি ল'ব লাগিব। এয়া দেখিছেনে, এইদৰে গোটা গোটা থাকিলে পানী দিলে আৰু গোটা হৈ যাব। সেইকাৰণে আপোনালোকে এইদৰে চালনীত চালি ল'ব। এতিয়া এইদৰে চালি ল'ম। ইয়াত মই একেবাৰে সামান্য পৰিমাণৰ এয়া নিমখো দি লৈছোঁ। এইদৰে চালি ল'ব। এতিয়া হুইস্কৰ সহায়ত এইদৰে এবাৰ মই মিলাই লৈছোঁ। এতিয়া মই যিটো বাতিৰে বেচন লৈছিলোঁ, একেটা বাতিৰে এয়া বাতি পানী লৈছোঁ। সমান সমান জোখত লৈ ল'ব বেচন আৰু পানী। এতিয়া একেবাৰে নিদিব, কম কমকৈ এইদৰে দি মিলাব লাগিব। আপোনালোকে যদি একেবাৰে দি দিয়ে তেতিয়া গোটা গোটা হৈ যাব। এইদৰে কম কমকৈ পানী দিব আৰু এইদৰে মিলাই ল'ব। হোলি আহিছে, আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এতিয়া মই এইদৰে কম কমকৈ দি গোটেই পানী বাতি দি দিলোঁ। দি ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। কোনো ধৰণৰ গোটা নথকাকৈ এইখিনি মিলাই ল'ব লাগিব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইটো জোখত হৈ যাব লাগে। আপোনালোকে বেচন যিমান ল'ব সিমান জোখতে পানীও ল'ব। যিটো পাত্ৰৰে ল'ব, কাপ ল'লে একাপ বেচন ল'লে একাপ পানীও ল'ব। সমান সমান জোখত, এইটো জোখত হৈ যাব। এয়া দেখিছে, এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এয়া পাইপিং বেগ এটা লৈছোঁ। এইদৰে দেখিছেনে? আপোনালোকৰ থাকিলে ল'ব, নাথাকিলে আপোনালোকে ৰিফাইনৰ পেকেট বা গাখীৰৰ পেকেট, এনেকুৱা নিমখৰ পেকেট হ'লেও এইদৰে আপোনালোকে ল'ব পাৰিব। এইদৰে মই ইয়াতে ভৰাই ল'ম। এয়া দেখিছেনে, এইদৰে মই লৈ ল'লোঁ। সহজতে বনাব পাৰিব। এয়া দেখিছে, সেইদৰে মই ৰেডি কৰি এইখিনি থৈ দিলোঁ। এতিয়া মই পাইপিং বেগটো এইদৰে অলপ কাটি লৈছোঁ। বেছি ডাঙৰ নকৰিব, সৰু সৰু কৰিব লাগিব। এইদৰে মই এতিয়া ৰিফাইনখিনি অলপ ভালদৰে গৰম কৰি লৈছোঁ। একেবাৰে বেছিও গৰম নহয়, অলপ এইদৰে গৰম কৰি লৈছোঁ। এতিয়া এইদৰে দি যাম। ভালদৰে ৰিফাইনখিনি গৰম কৰি আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দিব। এয়া দেখিছেনে? এইদৰে মাজতে ধৰি থাকিব। একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে মই দি ল'লোঁ। এতিয়া দেখিছেনে, এইদৰে মই অলপ মচমচীয়াকৈ ভাজি লওঁ। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই নমাই লওঁ।
এয়া মই প্ৰথমবাৰ এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া বাদামৰ এটা খোৱা লৈছোঁ। এইদৰে দেখিছিলে, এইদৰে পলিথিন থাকিলে যিকোনো থাকিলে আপুনি ল'ব পাৰে। এটাৰে বনালে সময় ল'ব, সেইকাৰণে মই দুটাই এইদৰে দি দিম। এইদৰে দি দিছোঁ। এইদৰে লৰাই দিছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। এতিয়া মোৰ এইখিনিও ভজা হৈ গ'ল। এতিয়া নমাই লওঁ। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি ল'ম। এতিয়া মই আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। এইদৰে একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। এয়া মই আপোনালোকক দেখাই দিলোঁ। অলপ এইদৰে মচমচীয়াকৈ ভাজিব লাগিব, বহুত বেছিও নহয়। এয়াও মোৰ ভজা হৈ গ'ল। মই এইদৰে ভাজি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। মই বেচন লোৱা বাতিটোৰে এবাতি এয়া চেনি লৈছোঁ। আপোনালোকে বেচন, পানী আৰু এয়া চেনি সমান সমান জোখত ল'ব। এতিয়া মই ইয়াতে 3টা ইলাইচি দি দিছোঁ। অলপ কেশৰ দি দিছোঁ। থাকিলে দিব, নাথাকিলে আপোনালোকে নিদিলেও কথা নাই, অপশ্যনেল হয়। আপোনালোকে থাকিলে এইদৰে দিব, নাথাকিলে নালাগে দিব। এতিয়া সমান জোখত মই এয়া পানী লৈছোঁ। এতিয়া চেনি আৰু পানীখিনি এইদৰে মই চেনিখিনি ভালদৰে গলাই ল'ম। চেনি পানীখিনি আপোনালোকে বেছিও উতলাই থাকিব নালাগে। চেনিখিনি ভালদৰে পানীৰ লগত মিহলি হ'লে এইখিনি ৰেডি হৈ যাব। এয়া কেশৰ দিয়াৰ কাৰণে কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈ আহিছে। উতলিলে আৰু ভাল হ'ব। এয়া উতলিছে দেখিছেনে? চেনিখিনি একেবাৰে পানীৰ লগত ভালদৰে মিহলি হৈ যোৱালৈ আপোনালোকে উতলাই ল'ব। এইখিনি মোৰ কোনো ধৰণৰ চেনিৰ গোটা নাই, ভালদৰে মিহলি হৈ গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ এইদৰে। এয়া দেখিছেনে ভালদৰে চেনি পানীৰ লগত মিহলাই ল'লোঁ।
সেয়া দেখিছে। এতিয়া মই ইয়াতে দি দিম 2 চামুচ ঘি। ঘি দিলে আৰু বেছি সোৱাদ লগা হয়। এইদৰে 2 চামুচ মই ঘি দি লৈছোঁ। গেছৰ ফ্লেমটো মই ল' কৰিয়ে ৰখাইছোঁ। এতিয়া মই গেছ অফ কৰি এইখিনি ঢাকনিৰে ঢাকি ঠাণ্ডা হোৱালৈ থৈ দিম। এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া ঢাকনিৰে ঢাকি দি ঠাণ্ডা হোৱালৈ এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এতিয়া অলপ ঠাণ্ডা হৈছে। সেয়া দেখিছেনে কিমান ধুনীয়াকৈ চেনি পানী ভিতৰলৈ সোমাই গৈছে। সেয়া দেখিছে। মই আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ। সেয়া দেখিছে। এতিয়া মই প্লেটত উলিয়াই ল'ম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে? আপোনালোকে এইদৰে হলি আহিছে বনাব পাৰিব। এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।